নমস্কাৰ ৰাইজ। অসমীয়াত এষাৰ কথা আছে, যোজনা আছে, তুলসীৰ লগত কল্পতৰু আৰু মুক্তি। আলবাৰ্ট আইনষ্টাইন মহান বৈজ্ঞানিক, আমি সকলোৱে জানো। তেখেতৰ এজন ড্ৰাইভাৰ আছিল। আইনষ্টাইন যলৈকে যায়, ড্ৰাইভাৰো যলৈকে যায়। বিশ্ববিদ্যালয়বিলাকত ভাষণ দিবলৈ মাতে, তেতিয়া আইনষ্টাইনৰ লগতে যায় ড্ৰাইভাৰজনো। আৰু ড্ৰাইভাৰজনো বহি মনে মনে শুনি থাকে আইনষ্টাইনৰ ভাষণটো। তেনেকৈ চলি আছে। এদিন ড্ৰাইভাৰজনে আইনষ্টাইনক ক'লে, আপোনাৰ ভাষণবোৰ দেখোন মোৰ মুখস্থই হৈছে। আপুনি যিবোৰ কথা কয় বিশ্ববিদ্যালয়বিলাকত গৈ, সেইবোৰ মোৰ মুখস্থই আছে। আইনষ্টাইনে ভাবিলে, ই দেখোন বেলেগ কথা কৈছে, ঠিক আছে। আজিও মাতিছে এজেগাত, তাত মোক বোলে চিনি নাপায়, মই সুশৰীৰে তাত যোৱাই নাই, চিনি নাপায়। তই আজিৰ ভাষণটো তয়ে দিবিচোন। কথা হ'ল, জেগা গৈ পালে, ড্ৰাইভাৰ উঠিল মঞ্চত। আইনষ্টাইন সেইদিনাখন ড্ৰাইভাৰ হৈ তলত বহি থাকিল চকীত। ভাষণ দিছে, কিবা এটা বিষয়ৰ ওপৰত দিলে ভাষণ। ড্ৰাইভাৰে সলসলীয়াকৈ কৈ গ'ল, মুখস্থ আছে যেতিয়া সলসলীয়াকৈ কৈ গ'ল ভাষণটো। গ'ল ভাষণ শেষ, চবেই চাপৰি মাৰিছে, গোটেই হলঘৰ। বহুত ধুনীয়া ভাষণ, চবেই আহি লগ কৰিছে। বহুত ধুনীয়া ভাষণ, বহুত ধুনীয়া ভাষণ। এজন ছাত্ৰ, চোকা ছাত্ৰ আৰু আহি কৈছে, বিষয়টোৰ ভিতৰত আপুনি যিখিনি ভাষণ দিলে গোটেইখিনি বুজিলোঁ বাৰু, কিন্তু এটা বিষয় অলপ বুজা নাই, সেই বিষয়টো আপুনি বুজাই দিব পাৰিব নেকি? ড্ৰাইভাৰ আইনষ্টাইনে ভাবিলে, এইবাৰ আৰু ফচিলোঁ। তেতিয়া ড্ৰাইভাৰৰ মুখলৈ চালে, আইনষ্টাইনেও চালে, আৰু গোটেই ছাত্ৰকেইজনেও যিকেইজনে বেৰি ধৰিছে তেখেতসকলে চাইছে। ড্ৰাইভাৰজনে তেতিয়া কৈছে, এইটো বিষয়, এই সৰু সৰু বিষয়টো মোৰ ড্ৰাইভাৰজনেও একদম ভালকৈ কৈ দিব পাৰে, সোধকচোন তেখেতক। তেতিয়া চবেই আইনষ্টাইনৰ ফালে গুচি গ'ল। তেতিয়া আইনষ্টাইনে সেই বিষয়ত কৈ দিলে, এই বিষয়টো তেওঁলোকক বুজাই কৈ দিলে। এইটোৱে হয় তুলসীৰ লগত কল্পতৰু মুক্তি। নমস্কাৰ, ধন্যবাদ।